हेलो गाइज वेलकम बैक टू एनादार भिडिओ आपलोके निश्चयকৈ গম পাইছে যে পলিটেকনিকৰ এডমিশনৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন চলি আছে যিসকলে পলিটেকনিকত এডমিশন ল'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আৰু যিসকলে অলৰেডি এডমিশনৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেওঁলোকৰ কাৰণেও এই ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ হ'ব কাৰণ আপোনালোকে যদি কিছু ভুল কৰিছে আজি এই ভুলটোৰ কথা আপোনালোকক জনাম কি ভুল আপোনালোকে কৰিছে যদি কৰিছে আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব কি ভুল আচলতে ঠিক আছে তো অকমান সৰু ভুলৰ কাৰণে কিন্তু আপোনালোকৰ পিছত প্ৰব্লেম হৈ যাব আজি ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক পাৰফেক্ট ৱে প্ৰিফাৰেন্স এড যোনটো আপোনালোকে নিশ্চয়কৈ জানে যে কলেজবোৰ এড কৰিব লাগে ফৰ্ম ফিল আপ যেতিয়া কৰে তেতিয়া আপোনালোকে কোনটো কলেজত এডমিশ্যন ল'ব বিচাৰিছে পাৰফেক্ট ৱে আপোনালোকক জনাম তাৰ লগতে বহুতেই কুৱেশ্যন কৰি আছিলে যে এটাতকৈ একাধিক প্ৰিফাৰেন্স এড কৰিব পাৰি নেকি বা কিমানটালৈকে প্ৰিফাৰেন্স এড কৰিব পাৰি গতিকে এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাম ভিডিঅ'টো সম্পূৰ্ণ চাব ঠিক আছে ইয়াৰ আগতে আপোনালোকক কৈছোঁ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ এই চেনেলটোৰ মাধ্যমেৰে আপোনালোকে পলিটেকনিক ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশ্যন পাব আৰু লগতে পলিটেকনিক যদি আপোনালোকে পাছ আউট হয় তথাপিও আপোনালোকৰ কাৰণে বহুত ভাল হ'ব কাৰণ এই চেনেলটোৰ মাধ্যমেৰে পলিটেকনিকৰ জব ৰিলেটেড ইনফৰমেশ্যনবোৰো আপডেট দিয়া হয় ঠিক আছে ইয়াৰ আগতে আৰু এটা কথা কৈছোঁ যিসকলে অনলাইন ৰেজিষ্ট্ৰেশ্যন এতিয়ালৈকে নিজে কৰিব পৰা নাই আপোনালোকে অক্টা চাইবাৰ কেফেৰ জৰিয়তে কৰিব পাৰে আমাৰ পাৰ্টনাৰশ্বিপ এক চাইবাৰ কেফে হয় ডেছক্ৰিপশ্যনত তেখেতসকলৰ ডিটেইলছ আছে আপোনালোকে খুব কম মূল্যত আপোনালোকে এই ফৰ্ম ফিল আপটো অনলাইন ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব পাৰে ঠিক আছে আজিৰ মূল টপিকলৈ আহিছোঁ যে পাৰফেক্ট ৱে প্ৰিফাৰেন্স আচলতে প্ৰিফাৰেন্স যে এড কৰিব আপোনালোকে যে পলিটেকনিকবোৰ ইনষ্টিটিউট বা ব্ৰাঞ্চ কি ব্ৰাঞ্চত আপোনালোকে পঢ়িব বিচাৰে এইটো কেনেকৈ আপোনালোকে বেচিকেলি এড কৰিব বা পাৰফেক্ট ৱেটো কি আচলতে বহুতেই ভুলভাৱে এড কৰি আছে ঠিক আছে তো যোৱা বছৰ এনেকুৱা হৈছিলে ভুলভাৱে এপ্লাই কৰাৰ কাৰণে কিন্তু কিছুমানৰ বহুতেই প্ৰব্লেম হৈছিলে কেনেকুৱা ধৰণৰ ধৰি লওক যোনটো পলিটেকনিকত তেখেত পোৱাৰ সেই আশাটো আছিলে বা মাৰ্ক বেছি আছিলে ধৰি লওক ভাল এটা পলিটেকনিকত তেখেতৰ চিট পোৱাৰো বহুত চান্সেছ আছিলে আৰু আশাও আছিলে কিন্তু অকণমান ভুলৰ কাৰণে তেখেত কি কৰিছে বেলেগ এটা পলিটেকনিকত চিট পাই গৈছে আৰু সেইটো কেঞ্চেলো কৰিব পৰা নাই আৰু তাতে এডমিশ্যন ল'বলগীয়া হৈছে ঠিক আছে পিছত পস্তাবলগীয়া হৈছে তো প্ৰথমতে আপোনালোকে মনত ৰাখিব প্ৰিফাৰেন্সটো কিয় দিয়ে প্ৰিফাৰেন্সটো দিয়ে মানে আপুনি কোনটো পলিটেকনিকত এডমিশ্যন ল'ব বিচাৰিছে আপোনাৰ মতামতটো ৱেবছাইটৰ জৰিয়তে দি লয় ঠিক আছে ধৰি লওক এতিয়া আপুনি এটা বা একাধিক দিব পাৰে ঠিক আছে বহুতেই এইটো কুৱেশ্যন কৰিছে প্ৰিফাৰেন্সত পলিটেকনিক কেইটা বা ব্ৰাঞ্চ কেইটা এড কৰিব পাৰে আপোনালোকে আনলিমিটেড যিমানটা অসমত পলিটেকনিক আছে গভৰ্ণমেণ্ট বা যিমানটা ব্ৰাঞ্চ আছে গোটেইকেইটাতে আপোনালোকে প্ৰিফাৰেন্স দিব পাৰে কিন্তু এটা কথা আছে প্ৰিফাৰেন্সটো দিয়াত ডিপেণ্ড নকৰে কিন্তু প্ৰিফাৰেন্সৰ যোনটো নাম্বাৰ চিৰিয়েল নাম্বাৰটো বহুতেই গুৰুত্বপূৰ্ণ হয় আপোনালোকে চিৰিয়েল নাম্বাৰটো কেনেকুৱা ধৰণে আপোনালোকে বুজি পাব সেইটো আপোনালোকক জনাইছোঁ যে চিৰিয়েল নাম্বাৰটো কি হিচাপত গুৰুত্বপূৰ্ণ ঠিক আছে বেচিকেলি চাওক যিহেতু প্ৰিফাৰেন্স মানে আপোনালোকৰ চইচ ঠিক আছে তো আপোনালোকৰ বেষ্ট চইচ যদি হয় তেনেহ'লে 1 নম্বৰ চিৰিয়েলটোৱে হ'ল আপোনালোকৰ বেষ্ট চইচ ছেকেণ্ড নম্বৰ যদি আপোনালোকে যোনটো এড কৰে সেইটো হ'ল ছেকেণ্ড বেষ্ট চইচ অ'কে এইটো হ'ল আপোনালোকৰ চিৰিয়েল নাম্বাৰ ঠিক আছে তো এতিয়া আপুনি যদি ধৰি লওক যোনটো ভাল বেষ্ট আপোনালোকৰ পলিটেকনিক সেইটো যদি 10 নম্বৰত দি দিয়ে আৰু সেই 10 নম্বৰৰ পলিটেকনিকত আপোনালোকে চিট পোৱাৰ বহুত চান্সেছ আছিলে বাট 10 নম্বৰ দিয়াৰ কাৰণে কিন্তু আপুনি চিট নাপাব আপুনি 1 নম্বৰতহে পাই যাব ঠিক আছে তো পলিটেকনিকৰ যোনটো আমাৰ ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন তাৰ ফালৰ পৰা কি কৰা হয় যে আপোনালোকৰ যোনটো প্ৰিফাৰেন্স সেই প্ৰিফাৰেন্সৰ ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰে যে আপোনালোকে ইলিজিবল হয় নে নাই ধৰি লওক প্ৰথমতে আপোনালোকে এপ্লাই কৰিছে যে আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত আপোনালোকে এপ্লাই কৰিছে তেতিয়া আপোনালোকে কি কৰিব 1 নম্বৰত আছাম ইঞ্জিনিয়াৰিং কৰিছে দ্বিতীয়ত আপোনালোকে আছাম ইঞ্জিনিয়াৰিঙৰ চিভিলত কৰিছে ফৰ এক্সাম্পল হিচাপে দিছোঁ আছাম ইঞ্জিনিয়াৰিঙৰ ইনষ্টিটিউটৰ চিভিলত এপ্লাই কৰিছে 2 নম্বৰটোত আপোনালোকে কি কৰিছে ডিব্ৰুগড় পলিটেকনিকৰ চিভিলত এপ্লাই কৰিছে অ'কে এতিয়া ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনৰ ফালৰ পৰা আপোনালোকক আপোনাৰ মাৰ্ক ৱাইজ আপোনালোকক চাব ঠিক আছে যে আপুনি 1 নম্বৰ প্ৰিফাৰেন্স যোনটো দিছে আছাম ইঞ্জিনিয়াৰিং তাত আপুনি ইলিজিবল হয় নে নাই যদি আপোনালোকে ইলিজিবল হয় চিটটো দি দিব যদি ইলিজিবল নহয় আকৌ ছেকেণ্ড নম্বৰ প্ৰিফাৰেন্সটো কি দিছে সেই তেখেতসকলে চেক কৰিব যে ডিব্ৰুগড় পলিটেকনিক দিছে এতিয়া ডিব্ৰুগড় পলিটেকনিকত আপুনি কাষ্ট কেটেগৰী ৱাইজ বা আপোনাৰ মাৰ্ক ৱাইজ আপুনি চিলেকশ্যন হ'ব পাৰিব নে নাই চিট আছে নে নাই ঠিক আছে তেতিয়ালৈকে যদি চিট খালী থাকে তেতিয়া আপোনালোকক 2 নম্বৰত চিলেক্টেড বুলি দি দিব ঠিক আছে এইটো হ'ল প্ৰিফাৰেন্স ঠিক আছে
এতিয়া কথা হৈছে আপোনালোকে প্ৰিফাৰেঞ্চ কেনেকৈ কৰিব চাওক যদি আপোনালোকৰ মাৰ্ক যিমানে নাথাকক আপুনি লাগিলে কম পাইছে বা আপোনালোকে বেছি পাইছে আপুনি নাজানে যে কোনটো পলিটেকনিকত 100% চিয়'ৰ নহয় যে ইমান কাট অফ যাব আপুনি চিয়'ৰিটি আপুনি নিজে দিব নোৱাৰে যে আপুনি এইটো পলিটেকনিকত ছিট পাবই ঠিক আছে গতিকে আপোনালোকে যিকোনো অনলি এটা পলিটেকনিক চিলেক্ট নকৰিব ঠিক আছে আপোনালোকে এটাতকৈ একাধিক চিলেক্ট কৰিব পাৰে অনলি এটা ব্ৰাঞ্চ চিলেক্ট কৰিব পাৰে ধৰি লওক আপোনালোকে চিভিল পঢ়িব বিচাৰিছে যদি অনলি চিভিলেই চুজ কৰিছে বাট বেলেগ বেলেগ পলিটেকনিক চুজ কৰিব লাগিব এতিয়া আপোনালোকে বিচাৰিছে যে বোলে মই মেকানিকেল চিভিল গোটেইকেইটা মই ব্ৰাঞ্চ চিলেক্ট কৰিছোঁ যিকোনো এটা পালেও হ'ব ঠিক আছে তেনেহ'লে আপোনালোকে ৰেণ্ডম ব্ৰাঞ্চ বা বেলেগ বেলেগ মাল্টিপুল ব্ৰাঞ্চো আপোনালোকে চিলেক্ট কৰিব পাৰে এতিয়া আপোনালোকক কৈছোঁ যে কেনেকৈ চিলেক্ট কৰিব প্ৰিফাৰেঞ্চটো কেনেকৈ কৰিব ঠিক আছে ধৰি লওক আপোনালোকে যিমান মাৰ্ক পাইছে সেইটোৰ লগত আপোনালোকে ভাবি নাথাকিব আপোনালোকে যিমান পাৰে বেছি পলিটেকনিক এড কৰিব ঠিক আছে তেতিয়াহ'লে কি নিশ্চিন্তভাৱে আপোনালোকে এডমিশ্যনটো পাব প্ৰথমতে আপোনালোকক এতিয়া কৈছোঁ যে কেনেকৈ এড কৰিব প্ৰথমতে চাব যে অসমত কোনকেইটা বেষ্ট পলিটেকনিক বা আপোনাৰ কোনকেইটা মানে বেছি ভাল লাগে পলিটেকনিক ঠিক আছে ধৰি লওক এতিয়া আপোনাৰ বেছি ভাল লাগিব পাৰে যোৰহাটৰ প্ৰিন্স অফ ৱেলছ পলিটেকনিকটোত বেছি ভাল লাগি যাব পাৰে ঠিক আছে আপোনাৰ মাৰ্ক কিমান আছে সেইটো ডিপেণ্ড নকৰে দেন সেইটো আপোনালোকে 1 নম্বৰ প্ৰিফাৰেঞ্চত দি দিলে ঠিক আছে 1 নম্বৰত দি দিলে যিমান মাৰ্ক পাইছে সেইটো কোনো কথা নাই মোৰ কথা ষ্টেপ বাই ষ্টেপ যদি শুনে তেনেহ'লে কিন্তু আপোনালোকৰ ভুল নহ'ব আৰু ছিট আপোনালোকে নিজৰ মনে যোনটো বিচাৰে সেইটোৱে পাব আৰু কি হয় যে ছিট যেতিয়া পাব তেতিয়া আপোনালোকে কেতিয়াও এইটো ফিল নহয় যে আচলতে মই এইটোত বিচৰা নাছিলোঁ তথাপি পাই গ'লোঁ সেইটো আচলতে নহ'ব ঠিক আছে সেই ফিলটো নহ'ব তো আপোনালোকে কি কৰিব বেষ্ট চইচ যোনটো প্ৰথম সেইটো আপোনালোকে যোৰহাট ধৰি লওক যোৰহাটত দিলে ছেকেণ্ড বেষ্ট চইচ ধৰি লওক আছাম ইঞ্জিনিয়াৰিং ভাবি আছে যে আছাম ইঞ্জিনিয়াৰিঙৰ চিভিলত মোৰ পঢ়িবলৈ ইচ্ছা যদি পাওঁ আৰু ভালেই হ'ব ছেকেণ্ড প্ৰিফাৰেঞ্চত দি দিলোঁ থাৰ্ড প্ৰিফাৰেঞ্চত ডিব্ৰুগড় দিলে তাৰপিছত আপোনালোকে কি কৰিব দেন এইকেইটা বেষ্ট দিয়াৰ পিছত ছেকেণ্ড ভাবিব কি যে মোৰ লোকেশ্যন যোনটো তোমাৰ ঘৰ ধৰি লোৱা শিৱসাগৰ এতিয়া শিৱসাগৰৰ ওচৰৰ পাজৰে কি পলিটেকনিক আছে ঠিক আছে সেইটো আগতে ষ্টাডি কৰি লওক আৰু লোকেশ্যনৰ ওচৰে পাজৰে যিকেইটা পলিটেকনিক আছে তাৰ ভিতৰত এটা বেষ্ট ওলাই লওক ধৰি লওক 5টা পলিটেকনিক আছে 5টাৰ ভিতৰত কোনটো বেষ্ট ধৰি লওক শিৱসাগৰৰ ওচৰে পাজৰে ধৰি লওক আপুনি বেষ্টটো শিৱসাগৰ পলিটেকনিক যোনটো ডিমৌ আছে অ'কে ডিমৌ শিৱসাগৰ পলিটেকনিকটো তেতিয়া আপোনালোকে কি কৰিব নেক্সট আপোনালোকে সেইটো এড কৰিলে অ'কে ধৰি লওক 3 নম্বৰত এড কৰি দিলে মানে 1ৰ পৰা 2লৈকে ধৰি লওক আপোনালোকে যোনটো ড্ৰিম পলিটেকনিক সেইটো আপোনালোকে দিলে ঠিক আছে ড্ৰিম পলিটেকনিকৰ পিছত নিয়াৰেষ্ট তোমাৰ ঘৰৰ ছাৰাউণ্ডিঙত ধৰি লওক লোকেশ্যনৰ নিয়াৰ বাই কি পলিটেকনিক আছে সেই পলিটেকনিকৰ ভিতৰত বেষ্ট ধৰি লওক শিৱসাগৰ অ'কে শিৱসাগৰ পলিটেকনিক দেন আপোনালোকে শিৱসাগৰ যিহেতু আপোনাৰ ঘৰ আৰু ওচৰে পাজৰে কি আছে তিনিচুকীয়া পলিটেকনিক আছে বা আপোনালোকৰ এতিয়া গোলাঘাট পলিটেকনিক আছে ধেমাজি পলিটেকনিক আছে ডিব্ৰুগড় এইটো ডিব্ৰুগড়টো আপোনালোকক প্ৰথমতে ক'লোৱে তো এইবোৰ পলিটেকনিকবোৰ আপোনালোকে তাত চিলেক্ট কৰক ঠিক আছে এতিয়া চিলেক্ট কৰিলেই নহ'ব আপুনি ধৰি লওক যদি চিভিলত পঢ়িব বিচাৰিছে প্ৰথমতে চিভিলৰ কেইটাই এড কৰিব অ'কে এতিয়া এটা পলিটেকনিকত বহুতকেইটা ব্ৰাঞ্চ থাকিব পাৰে তো ৰেণ্ডমলি গোটেইকেইটা ব্ৰাঞ্চত এনেকৈ এড কৰি নাযাব ঠিক আছে কাৰণ তেতিয়া আপুনি ভাবিব পাৰে যে মই ট্ৰেন্সফাৰ কৰি ল'ম বাট ট্ৰেন্সফাৰ যেতিয়া কৰিব নোৱাৰিব তেতিয়া কিন্তু প্ৰব্লেম হ'ব কাৰণ ব্ৰাঞ্চ শ্বিফটিং প্ৰচেছটো আজিকালি বহুত লেজি হৈ গৈছে বা বহুত প্ৰব্লেমেটিক ইমান সহজে আচলতে ব্ৰাঞ্চ চেঞ্জটো পোৱা নাযায় আচলতে বহুতেই ভিডিঅ'ত ক'ব পাৰে বাট মই নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ প্ৰায় অকণমান প্ৰব্লেমেটিক হৈছে অ'কে তো আপোনালোকে কি কৰিব যোনটো ব্ৰাঞ্চত ধৰি লওক ড্ৰিম ব্ৰাঞ্চ সেইটো ব্ৰাঞ্চৰ পলিটেকনিকবোৰ আগতে এপ্লাই কৰিব ঠিক আছে যিসকলে মাল্টিপুল ব্ৰাঞ্চ এড কৰিব বিচাৰিছে যিসকলে ধৰি লওক অনলি এটা ব্ৰাঞ্চৰ পলিটেকনিকবোৰে এড কৰিব বিচাৰিছে তেখেতসকলৰ কথা কোৱা নাই ঠিক আছে তো আপোনালোকে ধৰি লওক নিয়াৰ ঘৰৰ ওচৰে পাজৰে যিবোৰ পলিটেকনিক আছে সেইকেইটা এড কৰিলে প্ৰথমতে ধৰি লওক ফৰ এক্সাম্পল আপোনাৰ ঘৰ বোলে শিৱসাগৰটো কৰিলে তাৰপিছত দেন কৰিলে গোলাঘাট কৰিলে দেন আপোনালোকে তিনিচুকীয়া কৰিলে তাৰপিছত ধেমাজি কৰিলে দেন লখিমপুৰ কৰিলে ঠিক আছে তো এনেকৈ আপোনালোকে কৰি যাব বা ডিফু কৰিলে দেন আপোনালোকে লাহে লাহে কৰিব পাৰে লখিমপুৰৰ পিছত বাক্সা কৰিব পাৰে বৰপেটা কৰিব পাৰে দেন ঘৰৰ ওচৰে পাজৰে যোৱাৰ পিছত তাৰপিছত আপুনি চাৰ্চ কৰিব যে আৰু অসমত কি পলিটেকনিক আছে অ'কে এতিয়া আৰু অসমত কি পলিটেকনিক আছে তাৰ ভিতৰত
এটা লিষ্ট বনাই ল'ব যে পাঁচটামান পলিটেকনিক আৰু আছে সেই পলিটেকনিকৰ ভিতৰত লোকেশ্যনবোৰ চাই ল'ব যে এইবোৰ পলিটেকনিক ক'ত আছে যদি আপোনালোকে কিবা বাই চান্স চিট পাই যায় তাত আপোনালোকে এডমিশ্যন ল'ব পাৰিব নে নাই বা ঘৰৰ মানুহৰ ফেমিলিৰ লগত আচলতে ডিছকাছ কৰি ল'ব যে আমুক পলিটেকনিকত মই প্ৰিফাৰেঞ্চটো দিছোঁ যদি মই চিট পাওঁ এডমিশ্যন ল'ব পাৰিম নে নাই ঘৰৰ ফেমিলিৰ লগত অকণমান ডিছকাছ কৰি ল'ব ঠিক আছে দেন আপোনালোকে কি কৰিব যে লাষ্ট আপোনালোকে যিবোৰ পলিটেকনিক সেইবোৰ পলিটেকনিক ধৰি লওক নতুন পলিটেকনিক কি আছে সেইবোৰ দি দিব আৰু যিসকলে ধৰি লওক মাল্টিপল ব্ৰাঞ্চ এড কৰিব বিচাৰিছে আপোনাৰ ড্ৰিম ব্ৰাঞ্চটো প্ৰথমতে দিয়াৰ পিছত ছেকেণ্ড ধৰি লওক মাল্টিপল যদি দিব বিচাৰিছে এতিয়া প্ৰথমতে ড্ৰিম যদি আপোনালোকৰ চিভিল থাকে চিভিল ব্ৰাঞ্চৰ পলিটেকনিক এটা এড কৰিলে এতিয়া ছেকেণ্ড ধৰি লওক মেকানিকেল পঢ়িব অ'কে এতিয়া মেকানিকেল ভাবক যে মেকানিকেলত পঢ়িলে মোৰ ড্ৰিম পলিটেকনিক কোনটো হ'ব পাৰে তো ড্ৰিম পলিটেকনিকটো প্ৰথমতে পিছত এড কৰিলে ঠিক আছে প্ৰথমতে ধৰি লওক ড্ৰিম পলিটেকনিক আৰু ড্ৰিম ব্ৰাঞ্চৰ লিষ্টটো আপোনালোকে ধৰি লওক 10টামান 11টামান পলিটেকনিক ধৰি লওক এড কৰি দিলে ঠিক আছে 12 নম্বৰ ধৰি লওক মাল্টিপল যদি বিচাৰে মাল্টিপল ব্ৰাঞ্চ বুলিবলৈ ধৰি লওক মেকানিকেল এটা দি দিব পাৰে তেতিয়া আপোনালোকে কি কৰিব ড্ৰিম পলিটেকনিকত দি দিলে ছেকেণ্ড আপোনালোকে ধৰিব যে ঘৰৰ ওচৰত কি পলিটেকনিক আছে য'ত মেকানিকেল আছে আৰু তাত সেইবোৰ পলিটেকনিকত আপোনালোকে চিৰিয়েল ৱাইজ এড কৰিব ঠিক আছে দেন আপোনালোকে কি কৰিব আৰু ঘৰৰ পৰা আৰু বহুত দূৰত যিবোৰ ধৰি লওক অকণমান জেগা বহুত দূৰ ঘৰৰ পৰা ঠিক আছে বা 12 ঘণ্টা 7 ঘণ্টা 9 ঘণ্টা ট্ৰেইনত লাগি যাব পাৰে তো তেনেকুৱা স্থানতো ধৰি লওক মাৰ্ক কম পালে কিন্তু আপোনালোকে সেইটো কাম কৰিব কেতিয়াও আপোনালোকে নাভাবিব যে ঘৰৰ ওচৰতে পঢ়িব লাগিব সেইটো কথা নহয় যদি পলিটেকনিক বা এটা কোৱালিফিকেশ্যন লাভ কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে সেইটো নাভাবিব সেইটো ছেক্ৰিফাইচ কৰিব লাগিব ঘৰৰ পৰা দূৰত হ'লেও আপোনালোকে এড কৰি দিব ঠিক আছে তো এইটো হ'ল মেইন প্ৰচেছ ষ্টেপ বাই ষ্টেপ আৰু বহুতে আকৌ ভয় খাব পাৰে যে নহয় দাদা মই যিকোনো এটাহে কৰিব বিচাৰিছোঁ যদি ধৰি লওক মোৰ মাৰ্কটো ভাল আছে মই ফুল কনফিডেঞ্চ যে মই যোৰহাট পলিটেকনিকত পামেই অনলি যোৰহাটতে এপ্লাই কৰিছোঁ নেক্সটবোৰ নকৰোঁ কাৰণ যদি মই নেক্সট বেলেগ পলিটেকনিকত কৰোঁ দ্বিতীয় চাগে মোক ড্ৰিম পলিটেকনিকত নিদিব তাত পলিটিক্স কৰি দিব যে আচলতে যোনটো মোৰ ড্ৰিম নহয় ভাল নলগা পলিটেকনিকখনতে আচলতে দি দিব তো সেইটো নহয় আচলতে দ্বিতীয় কেতিয়াও তেনেকুৱা নকৰে তোমাৰ নিজৰ পাৰ্চেণ্টেজ নিজৰ মাৰ্ক ৱাইজ কাট অফ ওলাই তোমাৰ যোনটো পচন্দ সেইটো মতেই আচলতে দিব এতিয়া কিছুমানে যোৱা বছৰৰ এনেকুৱা হৈছিলে কিছুমানে কৈছিলে যে দাদা মই হাইলাকান্দি পলিটেকনিকত চিট পাই গ'লোঁ কিন্তু মোক কিয় দিলে তাত আচলতে মই পঢ়িব বিচৰা নাছিলোঁ এইটো আচলতে নহয় বেচিকেলি ভুলটো আপোনালোকৰে কাৰণ যেতিয়া প্ৰিফাৰেঞ্চটো এড কৰিছে তেতিয়া দ্বিতীয় শিকাই দিয়া নাই তো ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনে আপোনালোকক কোৱা নাই যে এইটো পলিটেকনিক এড কৰক আপুনি নিজে ইচ্ছামতে যদি এড কৰে এতিয়া আপোনালোকে এড কৰাৰ সময়ত যদি উল্টা পাল্টা হৈ যায় এতিয়া এড কৰাৰ ভিতৰত যদি আপোনালোকে চিটে নাপায় শেষত গৈ বোলে যোনটো ভাল নালাগিছিলে সেইটো পলিটেকনিকতে চিট পাই গ'লে তেতিয়া সেই পলিটেকনিকটো আপুনি চিলেক্ট কৰিছিলে ন সেইটো কাৰণে আপোনালোকে ভাবি চিন্তি এড কৰিব যিসকলে অলৰেডি এড কৰিছে তেওঁলোকৰ কথা আৰু কি ক'ম কাৰণ আমি ভিডিঅ'ৰ মাধ্যমেৰে বা আপোনালোকক জাননী হিচাপে দিছোঁৱে যে আপোনালোকে অকণমান কেইদিনমান পিছত ৰেজিষ্ট্ৰেশ্যনটো কৰক কাৰণ আগতে প্ৰথমতে জানি লওক যে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কেনেকৈ কৰিব লাগিব ক'ত কি কৰিব লাগিব কি ডকুমেণ্টছ আপলোড কৰিব লাগিব প্ৰিফাৰেঞ্চ কেনেকৈ এড কৰিব লাগিব গোটেইখিনি আগতে নলেজ গেইন কৰাৰ পিছত আচলতে এপ্লাই কৰা ভাল নহ'লে কিন্তু পিছত সমস্যাৰ সন্মুখীন হৈ যাব পাৰে সেইটো কোনো গেৰেণ্টি নাই গতিকে আপোনালোকক আজি পাৰফেক্ট ৱেটো আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ নাজানো কিমানখিনি আপোনালোকে বুজি পাইছে যে প্ৰিফাৰেঞ্চবোৰ ষ্টেপ বাই ষ্টেপ কেনেকৈ এপ্লাই কৰিব লাগে আপোনালোকে মাৰ্কৰ কথা কেতিয়াও চিন্তা নকৰিব প্ৰিফাৰেঞ্চবোৰ বহুতকেইটা প্ৰিফাৰেঞ্চ এড কৰিব আৰু ষ্টেপ বাই ষ্টেপ এনেকৈ কৰিব যেনেকৈ মই ভিডিঅ'ত জনাইছোঁ যে ষ্টেপ বাই ষ্টেপ প্ৰথমতে বেষ্ট ড্ৰিম পলিটেকনিক দিব ছেকেণ্ড আপোনালোকৰ লোকেশ্যনটো চাব নিজৰ ঘৰৰ ওচৰে পাজৰে কি পলিটেকনিক আছে থাৰ্ডলি আপোনালোকে ধৰি লওক সেইটো অপশ্যনেল যে মই কম মাৰ্ক পাইছোঁ মই বহুত দূৰত পলিটেকনিক হ'লেও মই পঢ়িব যাম অ'কে তেনেকৈ আপোনালোকে এড কৰিব ঠিক আছে তো আকৌ এবাৰ জনাইছোঁ যিসকলে এই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক কাৰণ এই চেনেলটোৰ মাধ্যমেৰে আপোনালোকে পলিটেকনিক ৰিলেটেড এনেকুৱা ইনফৰমেশ্যনটো পাবই তাৰ লগতে জব ৰিলেটেড ইনফৰমেশ্যন পাব আপোনালোকে ভিডিঅ'বোৰ চাব পাৰে চেনেলটোৰ ভিডিঅ'ত সোমাই আপোনালোকে চাওক পলিটেকনিক ৰিলেটেড কিমান জব আপডেট আছে আৰু এপ্ৰেণ্টিচিপ ট্ৰেইনিং হিচাপে আপোনালোকে অইল ইণ্ডিয়াৰ বহুতকেইটা
ইনফৰমেশ্যন আপোনালোকে ইনফৰমেশ্যনমূলক ভিডিঅ' বা অসম গভৰ্ণমেণ্টৰ চাকৰি বহুতকেইটা ভিডিঅ' আপোনালোকে আছে ঠিক আছে গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এটা কথা যিসকলে ফেচবুক চলায় আজিকালিতো চবেই ফেচবুক চলায় তেনেহ'লে আপোনালোকে ফেচবুকত অকণমান কষ্ট কৰি কি কৰিব ফেচবুকত টেকনিকেল গাঁৱলীৰ এটা পেজ আছে সেই পেজটো আপোনালোকে অকণমান ছাপোৰ্ট কৰক কাৰণ ফেচবুকৰ তো আমি ইনফৰমেশ্যনবোৰ দিওঁ আৰু আপোনালোকে বেছিভাগ বহুতেই ফেচবুক ইনষ্টাগ্ৰাম চলাই থাকে অ'কে ইনষ্টাগ্ৰামতো আমাৰ টেকনিকেল গাঁৱলীয়া পেজ আছে আপোনালোকে ইনষ্টাগ্ৰামটো ফ'ল' কৰিব কাৰণ ইনষ্টাগ্ৰামত কেতিয়াবা ধৰি লওক আপোনালোকে যিহেতু ইনষ্টাগ্ৰাম বেছিভাগেই চলায় ইউজ কৰে গতিকে আপোনালোকে ইনষ্টাগ্ৰামত মেছেজ কৰিলেও আমি আপোনালোকক ৰেছপন্স কৰিব পাৰিম কিবা সুধিবলগীয়া থাকিলে কুৱেশ্যন থাকিলে আমাক জনাব পাৰিব ঠিক আছে আৰু এটা কথা চেনেলটোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক আছে পলিটেকনিক হেল্প ডেস্ক ঠিক আছে বা টেকনিকেল গাঁৱলীয়া এই হোৱাটছআপ গ্ৰুপত আপোনালোকে জইন কৰক কাৰণ এই হোৱাটছআপ গ্ৰুপত কি কৰোঁ আমাৰ যি 2024 বৰ্ষৰ এডমিশ্যন প্ৰক্ৰিয়া চলি আছে এডমিশ্যনৰ যিমানখিনি আপডেট যিবোৰ আমি ভিডিঅ'ত দিব নোৱাৰোঁ বা সৰু সুৰা কিছুমান আপডেট থাকে সেইবোৰ আমি ভিডিঅ'ত নিদিলেও হয় ডাইৰেক্ট আমি ভইচত বা আমি মেছেজত দি দিওঁ তো আপোনালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লওক আৰু আপোনালোকে চেনেলটো আপোনালোকে অতি সোনকালে 10K ছাবস্ক্ৰাইবটো কৰি দিয়ক 10K হৈ যাব ইতিমধ্যে আপোনালোকে নিশ্চয়কৈ দেখিব পাৰিছে 9K প্লাছ হৈছে আপোনালোকে 10Kটো কৰি দিয়ক অ'কে এইটো কাৰণে আপোনালোকৰ ওচৰত অনুৰোধ আপোনালোকে 10K ছাবস্ক্ৰাইব কৰি দিয়ক বহুতেই ভিডিঅ' কিন্তু চায় ঠিক আছে কিন্তু দেখা গৈছে যে 90% ষ্টুডেণ্টে ছাবস্ক্ৰাইবে নকৰে নট ছাবস্ক্ৰাইব আমি আচলতে এইবোৰ দেখিব পাৰোঁ আমি চাব পাৰোঁ যে বেছিকেলি যোনটো ইউটিউবৰ আমাৰ YT ষ্টুডিঅ' আছে তাত আমি সকলোবোৰ বস্তু চাব পাৰোঁ যে আচলতে কোন কেনেকুৱা ভিউৱাৰে চাই আছে কিমান বয়সৰ ভিউৱাৰে চাই আছে অ'কে এইটো চাব নোৱাৰোঁ যে কোন মানুহ চাই আছে নামবোৰ নাহে বাট এইটো শ্ব' হয় যে আপোনালোকে ছাবস্ক্ৰাইব কৰিছে নে নাই এতিয়া ছাবস্ক্ৰাইব অনলি 10% ষ্টুডেণ্টসকলেহে চাই আছে নট ছাবস্ক্ৰাইব ষ্টুডেণ্ট বা ভিউৱাৰ্ছ 90% গতিকে আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে কিমানখিনি আগুৱাই যাব ঠিক আছে আৰু ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ এটকাও পইচা নাযায় আৰু ময়ো কিন্তু ছাবস্ক্ৰাইব কৰিলে পইচা নাপাওঁ জাষ্ট এটা সৌন্দৰ্য চেনেলৰ এটা অলংকাৰ স্বৰূপ যেনেকুৱা যিকোনো ছোৱালী মানুহৰ অলংকাৰবোৰ এটা সৌন্দৰ্য ঠিক আছে তেনেকুৱা চেনেলৰ ছাবস্ক্ৰাইব এইবোৰ এটা সৌন্দৰ্য গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে তো আৰু ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আজি ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ বাই বাই